মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে এডুকেশ্যনেল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। লেসন 1 When the forest got friendly। When মানে যেতিয়া, forest মানে হৈছে অৰণ্য বা জংগল, got মানে পোৱা বা হৈ পৰা, friendly হৈছে বন্ধুত্বপূৰ্ণ। তো যেতিয়া অৰণ্য বন্ধুত্বপূৰ্ণ হৈ পৰে। 1. Look at the pictures in column A. Match them with the words given in column B. Column A কিছুমান picture দিয়া আছে আৰু column B কিছুমান word দিয়া আছে। পিকচাৰৰ লগত কোনটো word মিলিব তাৰ লগত তোমালোকে মিলাবা। প্ৰথম পিকচাৰটো চোৱা, কি আছে? পাৰ। তো পাৰ পিকচাৰটোৰ লগত কোনটো শব্দ মিলিব? স্প্লাছ স্প্লাছ, পাও পাও, কু কু। গতিকে চোৱা, পাৰৱে কেনেকুৱা শব্দ কৰে? কু কু। গতিকে শব্দটো দিয়া আছে, গতিকে পাৰৰ পৰা তোমালোকে কু কু শব্দটোলৈ টানিবা। দ্বিতীয় ছবিখন চোৱা, নাওখনত নাৱৰীয়াজনে বঠাৰে পানীখিনি মাৰিছে। তো বঠাৰে পানী মাৰোঁতে যি শব্দ হৈছে, হয়নে? আৰু সেই শব্দটো ইংৰাজীত কি কোৱা হয়? স্প্লাছ স্প্লাছ। গতিকে ইয়াৰ লগত পানীৰ এটা শব্দ হয়, পানীৰ শব্দটো ইংৰাজীত স্প্লাছ স্প্লাছ। তৃতীয় ছবিখনলৈ চোৱা, হাতী, হাতীয়ে কেনেধৰণে শব্দ কৰে? এইটো ইংৰাজীত আমি কি বুলি পঢ়োঁ? পাও পাও, PAWOO, পাও পাও। এতিয়া 2 নম্বৰ কুৱেশ্যনটোলৈ চোৱা। 2 নম্বৰ কুৱেশ্যনটোত কি দিয়া আছে যে ডু ইউ নো ডেট এ মাংকি কেন মেক ডিফাৰেণ্ট চাউণ্ডছ। তুমি জানানে বান্দৰে বেলেগ বেলেগ শব্দ কৰিব পাৰে, চাউণ্ড কৰিব পাৰে। আৰু কি কি শব্দ কৰিব পাৰে তাৰে কেইটামান তোমালোকে এই বাকচত লিখিবা। যেনে ধৰা, বান্দৰে যেতিয়া ফ্ৰেণ্ডলি কথা পাতে বা এক্সাইটমেণ্ট হয় তেতিয়া কেনেধৰণৰ শব্দ কৰে বান্দৰে? চাউণ্ডটো কেনেকুৱা হয়? চেটাৰ 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 চেটাৰ। বান্দৰে এক্সাইটমেণ্ট বা ফ্ৰেণ্ডলি যেতিয়া কথা পাতে তেতিয়া এটা শব্দ হয়, সেই শব্দটো হৈছে চেটাৰ চেটাৰ। তাৰপিছত আৰু এটা শব্দ যেতিয়া নেকি মাতে, বান্দৰে দূৰত থকা বান্দৰ এটাক মাতে তেতিয়া এটা শব্দ কৰে হুপ হুপ। এতিয়া মাতে তেতিয়া এটা শব্দ কৰে, সেই শব্দটো হৈছে হুপ হুপ। আৰু যেতিয়া বান্দৰ এটাই বিপদ অনুভৱ কৰে বা যেতিয়া ভয় কৰে বান্দৰ এটাই, তেতিয়া কেনেধৰণৰ শব্দ কৰে? তেতিয়া স্ক্ৰিচ, SCREECH, স্ক্ৰিচ স্ক্ৰিচ, SCREECH, স্ক্ৰিচ স্ক্ৰিচ এনেধৰণৰ শব্দ কৰে। আৰু যেতিয়া বান্দৰটোৰ খং উঠে তেতিয়া খং উঠিলে কেনেধৰণে চাউণ্ড কৰে? GRUNT, গ্ৰাণ্ট গ্ৰাণ্ট। এনেধৰণে বান্দৰ এটাই বেলেগ বেলেগ চাউণ্ড, ডিফাৰেণ্ট চাউণ্ড কৰিব পাৰে। লেটছ ৰিড। গলু, এ বেবি এলিফেণ্ট, লিভড উইথ হিজ মাদাৰ ইন এ লাৰ্জ গ্ৰীণ ফৰেষ্ট। গলু কাৰ নাম আছিল? এ বেবি এলিফেণ্ট, এটা হাতী পোৱালীৰ নাম আছিল। লিভড বাস কৰিছিল বা থাকিছিল। উইথ হিজ মাদাৰ তেওঁৰ মাকৰ সৈতে। ইন এ লাৰ্জ, লাৰ্জ মানে গছ গছনিৰ পৰা ঘন জংঘল, গ্ৰীণ ফৰেষ্ট সেউজীয়া জংঘল অৰণ্য। এখন গছ গছনিৰে ভৰা সেউজীয়া অৰণ্য বা জংঘলত গলুৱে তেওঁৰ মাকৰ সৈতে বাস কৰিছিল। The forest was cool and shady, filled with big and tall trees. Cool মানে ঠাণ্ডা, shady ছাঁ পৰা, ছায়াময়, filled পৰিপূৰ্ণ বা ভৰ্তি থকা, big মানে ডাঙৰ, ওখ গছ গছনিৰে। অৰণ্যখন কেনেকুৱা আছিলে? ঠাণ্ডা আৰু ছায়াময় আছিল। আৰু কেনেকুৱা আছিল? ডাঙৰ আৰু ওখ গছ গছনিৰে
ভৰি আছিল। There was also a lake nearby. Lake মানে হৈছে হ্ৰদ। Nearby ওচৰতে। তাত ওচৰতে এখন হ্ৰদো আছিল। Beside the lake there was a beautiful valley of flowers. Beside মানে উপৰি। হ্ৰদখনৰ উপৰিও তাত এখন বিউটিফুল মানে ধুনীয়া ফুলৰ উপত্যকা আছিল। Golu often used to visit the valley to play with the other young animals. Golu often মানে প্ৰায়ে used to visit মানে গৈছিল the valley উপত্যকাখনলৈ play with the other young animals আন সৰু সৰু জন্তুবোৰৰ লগত খেলিবলৈ। গলুৱে প্ৰায়ে আন সৰু সৰু জীৱ জন্তুৰ লগত খেলিবলৈ উপত্যকাখনলৈ গৈছিল। He along with the other young ones roamed around the forest in search of juicy and tasty fruits. Along with মানে লগতে তেওঁ কাৰ লগতে other young ones আন সৰু জন্তুৰ লগত roamed around ঘূৰি ফুৰা forest হাবিখনত in search মানে বিচাৰি কি বিচাৰি juicy মানে ৰসাল and tasty fruits সোৱাদযুক্ত ফল। তেওঁ আন সৰু সৰু জীৱ জন্তুৰ লগত ঘূৰি ফুৰি হাবিখনত ৰসাল আৰু সোৱাদযুক্ত ফল বিচাৰিছিল। গলু loved to explore the forest every day. loved মানে ভাল পাইছিল। explore মানে হৈছে সন্ধান কৰা কিবা এটা বিচাৰি ফুৰা অন্বেষণ কৰা এনেধৰণৰ অৰ্থ প্ৰকাশ কৰে। The forest every day. forest মানে হাবিখনলৈ প্ৰত্যেক দিনা। গলুৱে প্ৰতিদিনাই অৰণ্যখনত অন্বেষণ কৰি বা সন্ধান কৰি ভাল পাইছিল। Chasing butterflies, listening to chirping birds and splashing the lake water with his trunk. Chasing মানে খেদি ফুৰা পিছে পিছে খেদি ফুৰা butterflies মানে পখিলাৰ পিছে পিছে খেদি ফুৰা listening মানে শুনা to chirping birdsৰ এটা সাউণ্ড হয় chirping তো চৰাইবোৰৰ শব্দ শুনি ভাল পাইছিল and splashing the lake water with his trunk. splashing মানে ছটিয়াই দিয়া পানীখিনি ছটিয়াই দিয়াটোক কি কোৱা হয় ইয়াত splashing the lake water হ্ৰদৰ পানী with his trunk মানে হৈছে এই শুঁৰডাল his trunk তেওঁৰ শুৰেৰে হ্ৰদৰ পানীখিনি ছটিয়াই দিয়া চৰাইৰ শব্দ শুনা বাটাৰফ্লাইছৰ পিছে পিছে খেদি যোৱা এইবিলাক কি গলুৱে এক্সপ্ল'ৰ কৰি ভাল পাইছিল। One morning Golu said, "Mother, may I go into the forest on my own today?" His mother smiled and said, "Sure, but stay close." One morning, এদিনাখন ৰাতিপুৱা গলুৱে কৈছিল মা may I go into the forest মই হাবিখনলৈ যাব পাৰোঁনে on my own মানে নিজেই অকলে যোৱাৰ কথা কৈছে on my own নিজেই today আজি his mother smiled and said তেওঁৰ মাকে স্মাইল মানে মিচিকে হাঁহি কৈছিল কি কৈছিল sure but stay close নিশ্চয় যাব পাৰিবা but কিন্তু stay close বেছি দূৰ নাযাবা ওচৰতে থাকিবা as Golu walked towards the lake he met a flock of swans walked মানে খোজকাঢ়ি গৈ আছিল towards the lake হ্ৰদৰ ফালে he met তেওঁ লগ পাইছিল a flock of swan এটা হাঁহৰ দল flock of swan মানে দল
হাঁহৰ দল এটাক লগ পাইছিলে। গলুৱে হ্ৰদৰ ফালে খোজ দিওঁতেই তেওঁ এজাক হাঁহক লগ পাইছিল। হেল্ল' গলু, ৱেৰ আৰ ইউ গোয়িং এলন? আস্কড স্বৰ্ণৰাজ। হেৰা গলু, তুমি অকলে ক'লৈ? ৱেৰ মানে ক'লৈ গৈ আছা? স্বৰ্ণৰাজে সুধিছিল। দ্য লিডাৰ অৱ দ্য ফ্লক। লিডাৰ মানে নেতা বা দলটোৰ মুৰব্বী। হাঁহৰ দলটোৰ মুৰব্বী স্বৰ্ণৰাজে সুধিছিল। আই এম এক্সপ্ল'ৰিং দ্য ফৰেষ্ট, ছেইড গলু এক্সাইটেডলি। কি ক'লে? এক্সপ্ল'ৰিং মানে অন্বেষণ কৰি আছোঁ বা সন্ধান কৰি আছোঁ। ফৰেষ্ট মানে হাবিখনক। মই হাবিখন অন্বেষণ বা সন্ধান কৰি আছোঁ। ছেইড গলু এক্সাইটেডলি। গলুৱে উৎসাহিত হৈ কৈছিল। বাট ডোণ্ট গো টু ফাৰ এণ্ড বি কেয়াৰফুল, ছেইড স্বৰ্ণৰাজ। কিন্তু বেছি দূৰলৈও নাযাবা। ফাৰ মানে দূৰ, টু মানে বেছি দূৰলৈও নাযাবা। এণ্ড আৰু বি কেয়াৰফুল, সাৱধান হ'বা। কেয়াৰফুল মানে সাৱধান হোৱা। কোনে কৈছিল? স্বৰ্ণৰাজে কৈছিল। গলু কেপ্ট ৰমিং আৰাউণ্ড হেপিলি। ৰমিং আৰাউণ্ড মানে ঘূৰি ফুৰা। কেপ্ট মানে ৰখা, ঘূৰি ফুৰি আছিল, সেইটোকে বুজাইছে ইয়াত হেপিলি। ইয়াত কি বুজাইছে? গলুৱে আনন্দত ঘূৰি ফুৰিছিল। ছাডেনলি হি ৰিয়েলাইজড ডেট হি হেড গান টু ফাৰ ফ্ৰম হোম। ছাডেনলি মানে হঠাৎ, হি ৰিয়েলাইজ তেওঁ বুজি পালে, ডেট যে, হি হেড গান টু ফাৰ ফ্ৰম হোম তেওঁ ঘৰৰ পৰা বহু দূৰলৈ গুচি গৈছিল। হঠাতে তেওঁ বুজি পালে যে তেওঁ ঘৰৰ পৰা বহু দূৰলৈ গুচি গৈছে। ফ্ৰাইটেণ্ড হি লুকড আৰাউণ্ড। ফ্ৰাইটেণ্ড মানে ভয় খাইছিল। হি লুকড আৰাউণ্ড মানে ই চাৰিওফালে ইফালে চাইছিল। দ্য ফৰেষ্ট ৱাজ লেফ্ট বিহাইণ্ড। ফৰেষ্ট হাবিখন, লেফ্ট মানে থাকি গ'ল, বিহাইণ্ড মানে পিছফালে। হাতীৰ পিছফালে হাবিখন অৰ্থাৎ অৰণ্যখন থাকি গ'ল। তাৰমানে অৰণ্যৰ পৰা বাহিৰত ওলাই আহিলে। হি চ' ছাম হাৰ্টছ। হাৰ্টছ মানে জুপুৰি বা পজা ঘৰ। তেওঁ কি দেখা পাইছিলে? ছাম হাৰ্টছ, কিছুমান জুপুৰি দেখা পাইছিলে। অ' ন' আই এম লষ্ট, হি ক্ৰাইড পাও পাও। অ' ন' বুলি কৈ গলুৱে কৈছে যে আই এম লষ্ট। লষ্ট মানে হেৰাই গৈছোঁ, মই হেৰাই গৈছোঁ। ক্ৰাইড মানে কন্দা, তেওঁ কান্দিছে পাও পাওকৈ। হি বিগান ট্ৰাম্পেটিং আউট ফৰ হিজ মাদাৰ লাউডলি। বিগান মানে আৰম্ভ কৰিছিল, ট্ৰাম্পেটিং আউট মানে চিঞৰ মাৰিবলৈ। ফৰ হিজ মাদাৰ তেওঁৰ মাকৰ কাৰণে, লাউডলি জোৰেৰে বা ডাঙৰকৈ। সি জোৰেৰে মাকৰ বাবে চিঞৰিবলৈ ধৰিছিল। ছাম ভিলেজাৰ্ছ হাৰ্ড হিম কলিং আউট ফৰ হেল্প। ছাম মানে কিছুমান, ভিলেজাৰ্ছ মানে গাঁওবাসীয়ে, কিছুমান গাঁওবাসীয়ে, হাৰ্ড মানে শুনিছিল, হিম অৰ্থাৎ গলুক শুনিছিল, কলিং আউট ফৰ হেল্প সহায়ৰ কাৰণে চিঞৰি থকা বা মাতি থকা। কিছুমান গাঁৱৰ মানুহে গলুৱে সহায় বিচাৰি চিঞৰি থকাটো শুনিছিল। ডণ্ট ৱৰি, ছেইড ওৱান মেন। গাঁৱৰ মানুহ এজনে কৈছিল, এজন মানুহ অৰ্থাৎ গাঁৱৰ মানুহ এজনে গলুক কৈছিল, ডণ্ট ৱৰি, চিন্তা নকৰিবা। উইল হেল্প ইউ, আমি তোমাক সহায় কৰিম। দে ব্ৰট হিম ৱাটাৰ। দে অৰ্থাৎ গাঁৱৰ যিখিনি ভিলেজাৰ্ছ আছিলে, দে ব্ৰট হিম ৱাটাৰ। কি দিলে? গলুক কি আনি দিলে? বট মানে আনি দিছিল, হিম ৱাটাৰ পানী আনি দিছিল, গলুক পানী আনি দিছিল। চুইট বানানা, মিঠা কল আনি দিছিল,
এণ্ড মেনি মোৰ থিংছ আৰু বহুতো বস্তু খাবলৈ আনি দিছিল। দ্য কাইণ্ড ভিলেজাৰ্ছ দেন গাইডেড গলু বেক টু দ্য ফৰেষ্ট। কাইণ্ড ভিলেজাৰ দয়ালু গাঁৱৰ মানুহ, দেন তাৰপাছত গাইডেড মানে ৰাস্তা দেখাই দিছিল, গলু বেক টু দ্য ফৰেষ্ট গলুৱে হাবিখনলৈ ঘূৰি যোৱাত। দয়ালু গাঁৱৰ মানুহবোৰে তাৰপাছত গলুক হাবিখনলৈ ঘূৰি যোৱাৰ বাবে সহায় কৰি দিছিল বা গাইড কৰি দিছিল। হাউ গ্লেড গলু ৱাজ টু ফাইণ্ড হিজ মাদাৰ। গ্লেড মানে আনন্দিত হোৱা, ফাইণ্ড মানে বিচাৰি পায়, হিজ মাদাৰ মানে তেওঁৰ মাকক। গলুৱে তেওঁৰ মাকক বিচাৰি পাই কিমান যে আনন্দিত হৈছিল। দে হাগড ইচ আদাৰ হেপিলি। হাগড ইচ আদাৰ এজনে আনজনক সাৱটি ধৰা, হেপিলি আনন্দেৰে, তেওঁলোকে আনন্দৰে এজনে সিজনক সাৱটি ধৰিছিল। আই এম গ্লেড ডেট ইউ আৰ ছেফ গলু। মই বহুত আনন্দ, আই এম গ্লেড মই আনন্দিত হৈছোঁ, ডেট যে, ইউ আৰ ছেফ তুমি ছেফ আছা, তুমি নিৰাপদে আছা, ভালে আছা, তাৰ কাৰণে মই বহুত আনন্দিত হৈছোঁ গলু বুলি মাকে কৈছে। অলৱেজ আস্ক ফৰ হেল্প ৱেন ইউ নিড ইট। অলৱেজ আস্ক সদায় সুধিবা, ফৰ হেল্প সহায়ৰ কাৰণে, ৱেন ইউ নিড ইট যেতিয়া তোমাৰ প্ৰয়োজন হয়। চি ছেইড মাকে কৈছে, মাকে কি কৈছে, যেতিয়াই তোমাক সহায়ৰ প্ৰয়োজন হয় তুমি সুধিবা। থেংক ইউ ফৰ ইয়ৰ কাইণ্ডনেছ গলুজ মাদাৰ ছেইড টু দ্য ভিলেজাৰ্ছ। থেংক ইউ ধন্যবাদ, ফৰ ইয়ৰ কাইণ্ডনেছ ইয়াত গাঁৱৰ মানুহ কেইবাজনো আছিলে, গতিকে ইয়াত আমি কি ক'ব পাৰোঁ, আপোনালোকৰ দয়াৰ বাবে ধন্যবাদ। গলুজ মাদাৰ ছেইড গলুৰ মাকে কৈছিল, কাক কৈছিল, টু দ্য ভিলেজাৰ্ছ গাঁৱৰ মানুহখিনিক। দ্য ভিলেজাৰ্ছ ৱৰ হেপী টু হেল্প গলু ফাইণ্ড হিজ হোম। ভিলেজাৰ্ছ গাঁৱৰ মানুহখিনি হেপী মানে সুখী হৈছিল, টু হেল্প সহায় কৰিব পায় গলুক, টু ফাইণ্ড হিজ হোম গলুৱে নিজৰ ঘৰ, হিজ হোম তেওঁৰ ঘৰখন বিচাৰি পোৱাত গাঁৱৰ মানুহখিনি সহায় কৰি দিয়াৰ বাবে সুখী হৈছিল। এই পাঠ বা কাহিনীটোৰ পৰা আমি বুজি পালোঁ যে নেচাৰ ইজ ফুল অফ ৱণ্ডাৰ্ছ। প্ৰকৃতিখন বা প্ৰকৃতি আশ্চৰ্যৰে ভৰপূৰ। কাইণ্ডনেছ মেক্স দ্য ৱৰ্ল্ড ইভেন বেটাৰ। কাইণ্ডনেছ মানে দয়া, মেক্স মানে কৰি তোলে বা সাজে, দ্য ৱৰ্ল্ড মানে পৃথিৱীখন, ইভেন বেটাৰ আৰু ভাল। দয়াই পৃথিৱীখনক আৰু ভাল কৰি তোলে। গলুক গাঁওবাসীয়ে কি ধৰণে দয়া কৰিলে আৰু নিজৰ ঘৰলৈ উভতাই পঠোৱাৰ বাবে কেনেকুৱা সহায় কৰিলে, এয়া আমি এই পাঠটোত পালোঁ। গতিকে দয়া, ইয়াত সেইকাৰণে এই বাক্যটো লিখা আছে যে দয়াই পৃথিৱীখনক আৰু ভাল কৰি তোলে। LUSH লাছ। লাছ মানে প্লাণ্টছ এণ্ড ট্ৰিজ গ্ৰ'য়িং থিকলি এণ্ড ষ্ট্ৰংলি। ডাঠ আৰু শক্তিশালীভাৱে বৃদ্ধি পোৱা, গ্ৰ'য়িং মানে বৃদ্ধি পোৱা গছ গছনি, যাক কোৱা হয় লাছ। এক্সপ্ল'ৰ টু ফাইণ্ড আউট মোৰ এবাউট ছামথিং। কিবা এটাৰ বিষয়ে অধিক জানিবলৈ বিচৰাটোৱেই হৈছে এক্সপ্ল'ৰ। এক্সাইটেডলি ফিলিং অৰ শ্ব'য়িং হেপিনেছ। নিজৰ সুখ অনুভৱ কৰা বা দেখুওৱা, সেইটোৱে হৈছে এক্সাইটেডলি উৎসাহিত। গ্লেড মানে হেপী সুখী হোৱা। চেজিং ৰানিং আফটাৰ ছামথিং ইন অৰ্ডাৰ টু কেচ ইট। পখিলাৰ পিছে চেজিং বাটাৰফ্লাই ধৰাত পিছে খেদি ফুৰা। তো ইয়াত কিবা এটা ধৰিবলৈ তাৰ পিছে দৌৰি থকাটোৰ মানে ইংৰাজী শব্দটোৱে হৈছে চেজিং। লেটছ ৰিড দ্য ৱৰ্ডছ এলাউড। ট্ৰাম্পেটিঙৰ অৰ্থ হৈছে
হাতীয়ে যেটো মাত ওলায় সাউন্ড ওলায় চিঞৰ হাতীৰ চিঞৰটো কি বুলি কোৱা হয় ট্ৰাম্পেটিং দ্য এলিফেণ্ট ইজ ট্ৰাম্পেটিং হাতীটোৱে চিঞৰি আছে নেক্সট ৱৰ্ডটো কি আছে চোৱা স্প্লাছিং স্প্লাছিং মানে কি স্প্লাছিং মানে ছটিওৱা পানীখিনি ছটিয়াইছে গাত আৰু ছটিয়াওঁতে এটা শব্দও হৈছে পানী ছটিওৱা দ্য এলিফেণ্ট ইজ স্প্লাছিং ৱাটাৰ হাতীটোৱে পানী ছটিয়াইছে নেক্সট চিৰ্পিং আমি দ্বিতীয় শ্ৰেণীত পাই আহিছোঁ স্পেৰো সে চিৰ্প চিৰ্প কবিতা এটাত তো চিৰ্পিং চিৰ্পিং দ্য বাৰ্ড ইজ চিৰ্পিং চৰাইজনীয়ে চিৰ্পিং মানে চিৰ্প চিৰ্প কৈ শব্দ কৰি আছে